নমস্কাৰ। আজি এটা নতুন বিষয় লৈ আহিছোঁ। বিষয়টো হ'ল সীতা, ৰামায়ণৰ সীতা, বাল্মীকিৰ ৰামায়ণৰ সীতা। আমি যিমান দূৰ জানো, আমি এনেদৰে শুনিবলৈ পাইছিলোঁ বা আমি এনেদৰে পঢ়িবলৈ পাইছিলোঁ যে সীতা মাটিৰ পৰা উদ্ভৱ হৈছিল, মাটিৰ পৰা জন্ম, আই বসুমতীয়ে জন্ম দিছিল সীতাক। কেনেকুৱাকৈ, যেতিয়া ৰজা জনকে খেতি কৰিছিল, খেতি কৰোঁতে নাঙলৰ ফালত মাটিৰ পৰা সীতা পাইছিল, বা তেনেকুৱা আমাৰ বিভিন্ন ধৰণৰ চিৰিয়েলবিলাকতো তেনেকুৱাকৈ দেখুওৱা হৈছিল যে সীতা মাটিৰ পৰা ওলাইছিল আৰু সীতাৰ মৃত্যু মাটিতে হৈছিল। তেওঁ পাতাললৈ সোমাই গৈছিল, মাটি ফাটি তেওঁ পাতাললৈ সোমাই গৈছিল। তেনেদৰে সীতাৰ মৃত্যু হৈছিল। এনেদৰেই আমি পাওঁ, পঢ়িবলৈ পাওঁ। আজি বাল্মীকিৰ এখন ৰামায়ণ, বাল্মীকিৰ ৰামায়ণ, আজি এইখনৰ পৰা আমি চাবলৈ চেষ্টা কৰিম যে আচলতে কি, ঘটনাটো কি। কাৰণ এটা কথা সঁচা যে পৃথিৱীত যদি পৃথিৱীত জন্ম হৈছে, যদি মানুহ ৰূপে জন্ম লৈছে, তেতিয়াহ'লে অলৌকিক একোৱেই হ'ব নোৱাৰে। জন্ম অলৌকিক একোৱেই হ'ব নোৱাৰে। মই কিবা এটা কাম কৰি তাত অলৌকিক একো নহয়। হয় মোৰ কাৰচাৰ্য হ'ব, হয় ইয়াৰ মাজত কিবা বিজ্ঞান লুকাই থাকিব, কাৰণ অলৌকিক একো নহয়। কাৰণ বেদে এইটো কথাই কয় যে অলৌকিক একো নাই। আমাৰ শৰীৰটো এটা মেচিন, বাছ, বেদে এইটো কথাই কয়। এটা ভাইব্ৰেশ্যনৰ দ্বাৰা আমাৰ শৰীৰটো গঠিত হৈছে। গতিকে ইয়াত অলৌকিক বোলা একো বস্তু থাকিব নোৱাৰে। গতিকে মাটিৰ পৰা কিবা উদ্ভৱ হ'ল, কোনোবাই সূৰ্যটোক গিলি দিলে, এইবিলাক অলৌকিক। এইবিলাক অলৌকিক কোনো ঘটনাই হ'বই নোৱাৰে। এইবিলাক সাধু কথা আচলতে। গতিকে এই সাধুটো আজি প্ৰমাণ কৰিবলৈ চেষ্টা কৰিম। এতিয়া এই ঘটনাখিনি ক'ত আছে? ৰামায়ণৰ বালকাণ্ডত আছে। বালকাণ্ডত আমি 25 নম্বৰ অধ্যায়টো চাম। 25 নম্বৰ অধ্যায়ৰ আগতে আমি 24 নম্বৰ অধ্যায়টো চাম। 24 নম্বৰ অধ্যায়টো যেতিয়া, তাৰ আগৰ কাহিনীখিনি নকওঁ বাৰু, যেতিয়া ৰামক বিশ্বামিত্ৰই লৈ গৈছিল, বিশ্বামিত্ৰই লৈ গৈ পেলাই ৰাক্ষস, বিভিন্ন ধৰণৰ ৰাক্ষস বধ কৰিলে, বা ৰাক্ষস বধ কৰি তাৰকা আদি ৰাক্ষসবিলাক বধ কৰি গৈ তেওঁলোকে মিথিলাত প্ৰৱেশ কৰিলে। মিথিলাত বিশ্বামিত্ৰৰ সৈতে ৰাম প্ৰৱেশ কৰিলে। মিথিলাত প্ৰৱেশ কৰাৰ পাছত 24 নম্বৰ অধ্যায়ত আছে, তস্য তদস্যনম শ্ৰুতা জনকাস্য মহাত্মনঃ নৈবেদয়ত মহাত্মানো পুত্ৰো দশৰথস্য তৌ সিদ্ধাশ্ৰম নিবাসম স ৰাক্ষসানাম বধম তথা মহাধনুষী জিজ্ঞাসাম কতুৰ্মাগমনম তথা। মানে জনকে যেতিয়া প্ৰথমতে বিশ্বামিত্ৰ যেতিয়া দুজন দেখিবলৈ সুন্দৰ যুৱকক বিশ্বামিত্ৰই লৈ পেলাই গৈছিল, তেতিয়া জনকে সুধিছিল যে এই যুৱক দুজন কোন? আপুনি আমাৰ গৃহত প্ৰৱেশ কৰিছে, আমাৰ ৰাজ্যত প্ৰৱেশ কৰিছে, মই ধন্য হ'লোঁ, কিন্তু আপোনাৰ লগত যে দুজন যুৱক আছে, এই যুৱক দুজন কোন? তেতিয়া বিশ্বামিত্ৰই যুৱক দুজনৰ পৰিচয় দি পেলাই এই কথাখিনি কৈছিল যে, জনকৰ কথা শুনি বিশ্বামিত্ৰই ক'লে যে এই দুজন মহাৰাজ দশৰথৰ পুত্ৰ। এনেকৈ কৈ পেলাই তেওঁ সিদ্ধাশ্ৰমত ৰোৱাৰ কাহিনী আৰু ৰাক্ষসবধৰ কাহিনী শুনাই ক'লে যে এওঁলোকে আপোনাৰ ধনুষ চাবলৈ আহিছে। এতিয়া আমি আৰু এটা কথা পাওঁ যে সীতাৰ স্বয়ম্বৰ হৈছিল। দৰাচলতে সেইটো সম্পূৰ্ণ ভুল। স্বয়ম্বৰ হোৱা নাছিল। সীতাই নিজেই মনে ৰামক বিচাৰি থকা নাছিল। সম্পূৰ্ণ ভুল। বাল্মীকি ৰামায়ণ পঢ়িলে গম পাব, এইখন বাল্মীকি ৰামায়ণ পঢ়িলে গম পাব, এইবিলাক সম্পূৰ্ণ ভুল কাহিনী। ৰাম লক্ষ্মণে ধনুষ চাবলৈ বিশ্বামিত্ৰৰ লগত মিথিলাত প্ৰৱেশ কৰিছিল। কাৰণ সেইখন ধনু, তাৰমানে ধনুখন এনেকুৱা এটা হিচাপত বনাইছিল, আৰু তাৰ কাহিনীটো সম্পূৰ্ণ এতিয়া মই নকওঁ, এতিয়া ক'বলৈ গ'লে বহুতখিনি কথা হ'বগৈ। গতিকে আৰু জনকে এটা ঘোষণা কৰিছিল। ঘোষণাটো কি আমি এতিয়া এই 25 নম্বৰ অধ্যায়ত পাম। এই ধনুখনৰ কাহিনীটো ইয়াৰ লগত যুক্ত হৈ আছে। এতিয়া 25 নম্বৰ অধ্যায়টো চাম, এটা শ্লোক চাম। বীৰ্য শুক্লেতি মে কন্যা নান্মা চিতেশী বিশ্ৰুতা যোগিন্যা তনয়াম তাম তু বধমানাম মমাত্মজাম বৰায়ামা চুৰাগম্য ৰাজনে মুনিপুগম্ব তেষাম বৰয়তম কন্যাম সৰ্বেশা পৃথিৱীক্ষেতাম বীৰ্য শুক্লেতি ভগৱন্ন দদামি সুতামহম।
মমাত্মজাম মানে মোৰ পুত্ৰী যোগিনীৰ গৰ্ভৰ পৰা উৎপন্ন, ইয়াৰ অৰ্থখিনি শুনিব। যোগিনীৰ গৰ্ভৰ পৰা উৎপন্ন সীতা নামেৰে প্ৰসিদ্ধ মোৰ বীৰ্য শুক্লা কন্যাক যৌৱনপ্ৰাপ্ত দেখি বিবাহৰ বাবে অনেক ৰজা আহিছিল। ৰজা জনকে বিশ্বামিত্ৰৰ আগত এই কথাখিনি কৈ আছে। তেতিয়া ৰজা জনকে কৈছে যে মই সকলোকে কৈছিলোঁ যে মোৰ কন্যা বীৰ্য শুক্লা, গতিকে পৰাক্ৰম নেদেখুৱাকৈ কন্যা মই কাকোৱেই নিদিওঁ। কথাখিনি গম পালেনে? ইয়াত ক'তো লিখা নাই যে স্বয়ম্বৰ পাতিছিল, সীতাই স্বয়ম্বৰ পাতিছিল। ক'তো লিখা নাই যে সীতাই মনে মনে ৰামক বৰ হিচাপে পাবলৈ বিচাৰি আছিল। ক'তো লিখা নাই। মমাত্মজাম মানে মোৰ পুত্ৰী। ৰজা জনকে কৈছে মোৰ সন্তান, মোৰ পুঁজি। আৰু ইয়াত কৈছে কি বীৰ্য শুক্লেতি মে কন্যা নান্মা সীতাশ্ৰী বিশ্ৰুতা যোগিন্যা তনয়াম, তাৰমানে যোগিনী গৰ্ভৰ পৰা উৎপন্ন, তাৰমানে সীতাৰ মাকৰ নাম যোগিনী। ইয়াত এই শ্লোকটো আপুনি ক'ৰবাত পালেনে যে সীতা মই মাটি খান্দোতে মই সীতাক পাইছিলোঁ? কাৰণ তেতিয়াতো মিছা কথা কোৱাটো পাপ আছিল, মহাপাপ আছিল। মিছা কথা কেতিয়াও নকয়, আৰু এইটো বস্তু লুকোৱা কথাও নহয়। ৰজাই এইটো সঁচা কথা কিবা এটাতো ক'লেহেঁতেন, ৰজাইতো ক'লেহেঁতেন বিশ্বামিত্ৰৰ আগত। বিশ্বামিত্ৰ এজন মহান ঋষিৰ আগত মিছা কথা কেতিয়াও নকয়। তেওঁতো ক'লেহেঁতেন যে মই সীতাক ইয়াত পাইছিলোঁ। ক'তো কোৱা নাই। তেওঁ নিজে কৈছে যে যোগিনীৰ গৰ্ভৰ পৰা উৎপন্ন, যোগিনীৰ গৰ্ভত জন্ম হৈছে মোৰ পুত্ৰী, মোৰ বীৰ্যৰ পৰা যোগিনীৰ গৰ্ভৰ পৰা উৎপন্ন হৈছে। আৰু বীৰ্য শুক্লা কৈছে, বীৰ্য শুক্লা মানে পৰাক্ৰম দেখুৱাই প্ৰাপ্ত কৰিব পৰা যোগ্য, তাৰমানে মোৰ যোনে প্ৰাপ্ত কৰিব তেওঁ বীৰ্য শুক্লা হ'ব লাগিব, তেওঁ পৰাক্ৰম দেখুৱাইহে মোৰ জীক নিব পাৰিব। ৰজাই এইটো ঘোষণা কৰিছিল যে মোৰ সীতা বীৰ্য শুক্লা। যেতিয়া বিভিন্নজনে আহিছিল সীতাক বৰ হিচাপে পাবলৈ, যেতিয়া সীতা যৌৱনপ্ৰাপ্ত হৈছিল। আৰু এইটো কথাও মিছা যে বহুতে কয় যে ৰাম সীতাৰ বাল্য বিবাহ হৈছিল। ভুল কথা, সম্পূৰ্ণ ভুল। ইয়াৰ প্ৰমাণ দৰকাৰ হ'লে কেতিয়াবা মই ক'ম, সম্পূৰ্ণ প্ৰমাণ আছে, বয়স পৰ্যন্ত ক'ব পৰা যায় আছে, কেলকুলেশ্যন কৰিলে সেইখিনি পিছত ক'ম। কিন্তু যেতিয়া বিভিন্ন ধৰণৰ ৰজা মহাৰজাসকল আহিছিল সীতাক বিবাহ কৰাবৰ বাবে, তেতিয়া ৰজাই নিজে ঘোষণা কৰিছিল যে মোৰ সীতাক বীৰ্য শুক্লা, মানে যোনে পৰাক্ৰম দেখুৱাব তেওঁলোকেহে মোৰ সীতাক ল'ব পাৰে। আৰু পৰাক্ৰম কেনেদৰে দেখুৱাব? তেতিয়া ৰজাৰ হাতত এখন উপৰি পুৰুষৰে প্ৰাপ্ত এখন ধনু আছিল, য'ত এটা ডাঙৰ পেৰাত তেওঁ ধনুখন সামৰি থৈছিল। আৰু সেই ধনুখন তেওঁ কৈছে যে এই ধনুখনত যোনে গুণ লগাব পাৰে, যোনে ধনুখনত এই যিডাল গুণডাল লগাব পাৰে, সেই গুণডাল তাৰমানে সেইবিলাক ধনুবিলাকৰ আছে কি এটা আমাৰ যিখিনি বন্দুকৰ টাইপৰ, এনেকুৱা ধৰণো নহয় যে আমি বাঁহৰ যিখন ধনু সেই ধৰণো নহয়। তাত বিভিন্ন ধৰণৰ কাৰচাজি আছিল, আৰু সেই কাৰচাজি লগোৱাৰ কিটিপটো বহুত বেলেগ আছিল। বিভিন্নজন আহিছিল। ৰজাই ঘোষণা কৰিছিল এই ধনুত যোনে গুণডাল লগাব পাৰিব তেওঁৱেই মোৰ পুত্ৰীক পাব। তাৰপিছত বহুত ৰজা মহাৰজা আহিলে, ৰজা মহাৰজা আহি পেলাই হেৰি কৰিলে, কিন্তু কোনোৱে গুণডাল লগাব নোৱাৰিলে। তাৰপিছত বিশ্বামিত্ৰই যেতিয়া এইবিলাক কথা শুনা কথাবিলাক শুনা আছে যে এনেকৈ কথা, ৰজাৰ হাতত এখন ধনু আছে, ধনুখন কোনেও গুণ লগাব নোৱাৰে। তেতিয়া বিশ্বামিত্ৰই ৰাম লক্ষ্মণক লৈ পেলাই আহিছিল। যেতিয়া ৰজাই যেতিয়া সুধিছিল যে ৰাম লক্ষ্মণক কি কথা, কেনেকুৱা কথা, কোন এই দুজন, তেতিয়া বিশ্বামিত্ৰই কৈছে যে এই দুজনে তোমাৰ ধনুখন চাবলৈ আহিছে। তেতিয়া ৰজাই কি কৰিলে, ধনুখন আনি দিলে। ধনুখন আনি দিয়াৰ পাছত ৰামে ক'লে যে মই গুণডাল লগাই পেলাই মই চেষ্টা এটা কৰি চাওঁ। তাৰপিছত গৈ গুণ লগাবলৈ যাওঁতে ধনুখন ভাঙি থাকিল। তাৰপিছত তেতিয়া বিশ্বামিত্ৰই ওলটাই ৰজাইক ক'লে যে তুমি চোৱা, তুমি নিজে পণ কৰিছিলা যে পৰাক্ৰম দেখুৱাই প্ৰাপ্ত কৰিব পৰা যোগ্যহে তোমাৰ যি, গতিকে ৰামে পৰাক্ৰম দেখুৱাই গুণ লগাবলৈ গৈ ধনুখনেই ভাঙি দিলে, গতিকে তোমাৰ যিক তুমি দিব পাৰা। তাৰপিছত বায়েকক ৰামলৈ দিলে আৰু ভনীয়েকক লক্ষ্মণলৈ দিলে। এয়া ৰামায়ণৰ কাহিনী। এতিয়া চাওক আমি কিমান ভুল শিকি আছোঁ। সীতাৰ জন্ম ক'ৰবাত হেৰিত হৈছিল, মাটিৰ পৰা ওলাইছিল আৰু মৃত্যু মাটিৰ পৰা হৈছে। মই সেইটো ক'ম, মৃত্যুটোৰ কথা পিছত ক'ম, প্ৰথম জন্মটোৰ কথা কৈ আছোঁ। ইয়াত চাওক, এইকেইটা শ্লোকত আপুনি ক'ৰবাত পালেনে
বাকীখিনিতো ক'ব পৰা যোগ্য নহয়। এই দুটা শ্লোকে যি এই ক্ষেত্ৰত ক'ব পৰা যোগ্য আছিল, এই দুটা শ্লোক মই উলিয়াই আনিলোঁ। এই শ্লোক দুটা ক'ৰবাত পালেনে যে সীতা মাটিৰ পৰা উদ্ভৱ হৈছে? কাৰণ গোটেইখিনি কথা কৈছে। তাৰোপৰি যেতিয়া ৰাম সীতাৰ বিবাহ হয়, আমাৰ বিবাহত সাধাৰণতে আমাৰ আজিকালি বিবাহটো বা আজিকালি হেৰিটো যে যেতিয়া যজ্ঞ কৰে, যজ্ঞ আগমুহূৰ্তত আমাৰ উপৰি পুৰুষৰ নাম ক'বলগীয়া হয় যে আমুকৰ পুত্ৰ মোৰ আমুক, আমুকৰ পুত্ৰ আমুক, আমুকৰ পুত্ৰ আমুক, মই এই পূৰ্বপুৰুষৰ মই ইমান নম্বৰ সন্তান বা মই ইমান নম্বৰ মোৰ জন্ম ক্ৰমাংক ইমানখিনি, এইখিনিকে এনেকৈ ক'বলগীয়া হয়। ঠিক তেনেকৈ বিবাহৰ ক্ষেত্ৰতো ক'বলগীয়া হয়। আজিকালিও এইটো নিয়ম আছে। ৰাম সীতাৰ যেতিয়া বিবাহ হৈছিল, বিবাহৰ সময়তো প্ৰত্যেকৰ উপৰ পুৰুষৰ কথা ক'বলগীয়া হৈছিল। ৰজা দশৰথে তেওঁৰ উপৰি পুৰুষৰ কথা কৈছিল। ঠিক তেনেকৈ ৰজা জনকেও তেওঁৰ উপৰি পুৰুষৰ কথা কৈছিল। সীতাৰ উপৰি পুৰুষৰ ৰজা দশৰথে ৰামৰ উপৰি পুৰুষৰ কথা কৈছিল, জনকে সীতাৰ উপৰি পুৰুষৰ কথা কৈছিল। এতিয়া সীতাৰ উপৰি পুৰুষৰ ৰামৰ উপৰি পুৰুষ 35টা উপৰি পুৰুষৰ কথা ৰজা দশৰথে কৈছিল। 35টা পিঢ়ি বুলি ক'ব পাৰি। 35টা জন্মৰ পিছত 35 নম্বৰ লেভেলত বা 35 নম্বৰ লেভেলটোত আৰু সেইটো ৰামৰ জন্ম, তেওঁলোকৰ উপৰি পুৰুষৰ কথা কৈছিল। ঠিক তেনেকৈ ৰজা জনকেও এই বিবাহৰ সময়ত তেওঁৰ সীতাৰ উপৰি পুৰুষৰ কথা কৈছিল। ৰজা জনকেও তাতো ক'তো কোৱা নাছিল যে সীতা মাটিৰ পৰা উদ্ভৱ হৈছিল, মই সীতাক মাটিৰ পৰা, যদি সীতা মাটিৰ পৰা উদ্ভৱ হ'লে সীতাৰ উপৰি পুৰুষ কোনো নাছিল বুলি ক'লেহেঁতেন যে তাই মাটিৰ পৰা মই পাইছোঁ। কিন্তু ৰজা জনকে সীতাৰ উপৰি পুৰুষৰ কথা একাদিক্ৰমে ক'লে, আৰু তাত কিমানজনৰ হিচাপ কৰি কিমানজন পোৱা যায়, 22জন সীতাৰ উপৰি পুৰুষ। তাৰমানে জনকৰ আগৰ সন্তান, জনকৰ কাকা, আজু কাকা, এইবিলাক গোটেইখিনি একফালৰ পৰা কৰি পেলাই টোটেল 22জন উপৰি পুৰুষৰ কথা বিবাহৰ সময়ত ৰজা জনকে যজ্ঞৰ সন্মুখত ঋষিসকলৰ আগত কৈছিল। ইয়াত ক'তোৱেই নাই যে সীতা মাটিৰ পৰা উদ্ভৱ হৈছিল, মাটিৰ পৰা জন্ম। এইবিলাকত ভুল, যিবিলাক অলৌকিক কাহিনীটোৱে আমাৰ এই যিবিলাক আমাৰ ইতিহাস বৰবাদ কৰি পেলালে। এই অলৌকিক কাহিনী, অলৌকিক বুলি কোৱা একো বস্তুৱেই নাই। যদি মই ইয়াত জন্ম লৈছোঁ, মই কোনো অলৌকিক কাৰ্য কৰিবই নোৱাৰোঁ। ই ময়ে নহয়, ভগৱানেও কৰিব নোৱাৰে। ভগৱান কোন? ঈশ্বৰ বেলেগ আৰু ভগৱান বেলেগ। ভোগযুক্ত বস্তু ভগৱান হ'বলৈ কিছুমান নিৰ্দিষ্ট নিয়ম থাকিব পাৰে। আপুনি হ'ব পাৰে ভগৱান, ময়ো হ'ব পাৰে ভগৱান, সকলো হ'ব পাৰে পৃথিৱীত ভগৱান। ঈশ্বৰ নহয়, ঈশ্বৰ এজনেই। ভগৱান বিভিন্নজন হ'ব পাৰে। ভগৱান হ'বলৈ প্ৰত্যেকৰ কিছুমান নিৰ্দিষ্ট গুণ থাকিব লাগিব। গতিকে সেই গুণবিলাকতে ভগৱান মানে অলৌকিক নহয়। এতিয়া সীতাৰ মৃত্যুটোৰ কথা কওঁ। তাৰ আগতে আৰু এটা প্ৰমাণ দি থওঁ যে সীতাৰ জন্মটোৰ কথা, আৰু আপোনালোকৰ কনফিউজ থাকিব পাৰে। আমি সকলোৱে পুৰাণটো জানো, অইনখিনি নাজানো। বেদান্ত বহুতে নাজানো, কিন্তু পুৰাণৰ কথা সকলোৱে জানো। শিৱ পুৰাণ চাব, শিৱ পুৰাণৰ পাৰ্বতী খণ্ডত পঢ়িব। তাত কি লিখা আছে যে ধন্যা প্ৰিয়া দ্বিতীয়াতু যোগিনী জনকস্য চ তস্যা কন্যা মহালক্ষ্মী নাৰ্মা সীতা ভৱিষ্যতি। মানে জনকৰ দ্বিতীয় পত্নী যোগিনী ধন্য, যাৰ কন্যা সীতা নামেৰে প্ৰসিদ্ধ হ'ব। শিৱ পুৰাণতো লিখা আছে। সীতাৰ মাতৃৰ নাম যোগিনী, জনকৰ দ্বিতীয় পত্নী যোগিনীৰ গৰ্ভত সীতাৰ জন্ম হৈছিল। শিৱ পুৰাণত লিখা আছে। গতিকে সীতা ক'ৰ পৰা মাটিৰ পৰা উদ্ভৱ হৈছিল? এইবিলাক কৰি আমাৰ ইতিহাস বৰবাদ কৰি দিলে। এতিয়া সীতাৰ মৃত্যুটো চাওঁ। সীতাৰ খণ্ডখিনি ক'ত আছে জানেনে? উত্তৰকাণ্ড। সাংঘাতিক এটা কাণ্ড। দৰাচলতে বাল্মীকিয়ে যি ৰামায়ণখন লিখিছিল, বাল্মীকিয়ে ৰামায়ণখনত 6টা কাণ্ড লিখিছিল, য'ত যুদ্ধকাণ্ডই অন্তিম কাণ্ড। তাৰপিছত উত্তৰকাণ্ড আহিল, যুদ্ধকাণ্ডৰ পিছত উত্তৰকাণ্ড আহিল। আৰু উত্তৰকাণ্ডই আমাৰ প্ৰত্যেকৰ গৃহত পঢ়োৱা যায়। উত্তৰকাণ্ড আমাৰ প্ৰত্যেককে সাধু শুনোৱা যায়, উত্তৰকাণ্ডৰ কাষতে সাধু। আৰু ইয়ে আমাৰ বৰবাদীৰ মূল কাৰণ উত্তৰকাণ্ড ৰামক বদনাম কৰিবৰ বাবেহে একমাত্ৰ উত্তৰকাণ্ড ৰচিত হৈছিল। এইটো এটা সাংঘাতিক কথা। বহুত প্ৰমাণ আছে, অসংখ্য প্ৰমাণ কেনেকুৱাকৈ? ধৰক মই এখন কিতাপ লিখিছোঁ, কিতাপখনৰ প্ৰথম অধ্যায়টো লিখিলোঁ যে মই
কেৱল ভাতহে খাওঁ, মই বাকী বস্তু একো সকলো বেয়া পাওঁ। কিন্তু তাৰ পিছৰ অধ্যায়টোত মই লিখিলোঁ যে মই ৰুটি খাই ভাল পাওঁ। দুয়োটা সম্পূৰ্ণ বেলেগ বেলেগ নে? কিন্তু উত্তৰকাণ্ড এনেকুৱা এনেকুৱা অসংখ্য ভুল কৰি থৈ গৈছে, মানে যোনে যি মন যায় তাকে লিখিবলৈ ল'লে উত্তৰকাণ্ডে। প্ৰথমতে বাল্মীকিয়ে যি 6টা কাণ্ড লিখিলে, সেই 6টা কাণ্ডত যিমানখিনি আছে উত্তৰকাণ্ডত বহুতখিনি উল্টা পুল্টা। যিজন বাল্মীকিয়ে ৰামৰ চৰিত্ৰ গুণাগুণ কৰিলে যে তেওঁ পুৰুষোত্তম হোৱাৰ যোগ্য, উত্তৰকাণ্ড ৰামক অধম পুৰুষ বনাই পেলালে। এনেকুৱা বহুত। তাৰপিছত আকৌ ঘূৰাই পকাই গৈ গৈছে এনেকুৱা কৈছে, কিন্তু ভুল। তাৰপিছত এতিয়া প্ৰমাণটো দিম উত্তৰকাণ্ড ৰামায়ণৰ অংশ কেনেকৈ নহয়। যুদ্ধকাণ্ড 31টা শ্লোকত সমাপ্ত হৈছে। যুদ্ধকাণ্ডখন 31টা শ্লোকত সমাপ্ত হৈছে। তাত 31টা শ্লোকৰ এক অন্তিম শ্লোকটো কি আছিল যুদ্ধকাণ্ডত? যে ৰাম ৰাজ্যৰ সকলোবিলাক প্ৰজা সত্যপৰায়ণ আছিল, সকলোবিলাক মিছাৰ পৰা দূৰত আছিল, সকলোবিলাক শুভ লক্ষণযুক্ত আছিল, ধৰ্মপৰায়ণ আছিল। এইখিনি হয়। এইটো বাল্মীকিয়ে এইখিনিলৈকে যুদ্ধকাণ্ড লিখি সামৰিলে। তাৰপিছত আৰু 6টা শ্লোক যোগ কৰিলে। 6টা শ্লোক যোগ কৰিলে কোনে? এতিয়া সাধাৰণতে পাতনি লিখা হয়, কিছুমান ক্ষেত্ৰত পাতনি লিখা হয়। কবিতাৰ ক্ষেত্ৰত পাতনি আগতীয়াকৈ নহয়, পাতনি পিছত হয়। কবিতাবিলাকৰ ক্ষেত্ৰত সদায় পাতনিবিলাক পাতনি মানে কি? মই এই কবিতাটোৰ দ্বাৰা মই কি বুজিলোঁ সেইখিনি সদায় পিছত লিখা হয়। কেনেদৰে? হনুমান চালিচা পঢ়িছে, সকলোৱে জানে চাগে হনুমান চালিচাত শেষৰ ফাললৈ চাব, চালিচাৰ একেবাৰে শেষৰ ফাললৈ আহি চাব, যো শতবাৰ পাঠ কৰে কৈ চুতহি বন্দী মহাচুখ হৈ। মানে যোনে 100 বাৰ পাঠ কৰিব তাৰ সি মহাসুখ পাব, সি সকলোবিলাকৰ দুখৰ পৰা পৰিত্ৰাণ পাব। এইটো অৰ্থ। এইটো প্ৰথমতে লিখা নাই, কিন্তু গোটেই হনুমানৰ গোটেইখিনি গুণৰাজি, তেওঁ কেনেকৈ তুতি কৰিব লাগে, কি কৰিব লাগে, তেওঁ সকলো গুণৰাজি, তেওঁ সকলোবিলাক কথা বৰ্ণাই পেলাই একে শেষত ক'লে যে এইখিনি কথা যোনে পঢ়িব তেওঁ অসংখ্য সুখ পাব। আমাৰ যেনেকৈ পাতনি লিখে যে এই কিতাপখন আমুক আমুক কৰিলে আমুক আমুক হ'ব, ঠিক তেনেকৈ কবিতাটোৰ একে শেষত এই লাইনকেইটা লিখে। যোনে সেই কবিতাটোৰ গুণগান কৰে, যিটো কবিতা ইতিমধ্যে লিখা হ'ল তাৰ গুণগানখিনি কৰে শেষত। বাল্মীকি ৰামায়ণ এখন কবিতা পুথি। আদি কবি আছিল বাল্মীকি। এখন কবিতা পুথি। এই কবিতা পুথিৰ শেষত যুদ্ধকাণ্ডৰ চাব, শেষৰ ফালে চাব 31টা শ্লোকত সমাপ্ত হৈছে। তাত বাল্মীকি এইখিনিলৈকে শেষ কৰিলে। তাৰপিছত 6টা শ্লোক যি যোগ দিয়া হৈছিল, সেই 6টা শ্লোকত কি লিখা আছিল মানে, যি মনুষ্যই এই গ্ৰন্থ পঢ়িব বা শুনিব তেওঁৰ পাপমোচন হ'ব, ধন প্ৰাপ্তি হ'ব, স্ত্ৰী পুত্ৰৱতী হ'ব। বহুতখিনি আছে শ্লোক, 6টা শ্লোক মই সংক্ষেপে ক'বলৈ গৈছোঁ। ডাঙৰ ডাঙৰ সংকটৰ পৰা মুক্ত হ'ব। এই গ্ৰন্থই আয়ুস আৰোগ্য যশ প্ৰাপ্তি বৃদ্ধি কৰে, সুবুদ্ধি শুভপ্ৰদ দিয়ে। সকলোৱে এইটো উচিত যে এই তেজবদ্ধক আৰু কামনা সিদ্ধি আখ্যানবোৰ নিয়ম অনুযায়ী পঢ়া হওক। এইখিনি শেষ কৰি পেলোৱাৰ পিছত আকৌ নতুনকৈ এটা প্ৰায় এইখনৰ আধা উত্তৰাকাণ্ড প্ৰায় ইমানখিনিয়ে হ'ব। ইয়াতকৈ অলপমান সৰু হ'ব উত্তৰাকাণ্ড, ইমানখিনি উত্তৰাকাণ্ড। এইখিনি কথা লিখি পেলাই সামৰি দিয়াৰ পাছত আকৌ এটা কাণ্ড লিখাৰ কিবা প্ৰয়োজন আছিলনে? আৰু বহুত আছে, মই সাধাৰণ এটা উদাহৰণ দিছোঁ। আপুনি হনুমান চালিচাটো চাব, শেষত লিখিছে। তাৰপিছত আৰু হনুমান চালিচা কোনেও নকৰে, কৰিবলগীয়া নাথাকে, কাৰণ সেই কবিতাটোৰ কথা গুণৰাজিখিনি কৰি পেলাই সামৰিলে। এইখনতো গোটেই বাল্মীকি ৰামায়ণৰ গুণৰাজি কৰি সামৰিলে যে এইখনে যোনে পঢ়িব তেওঁৰ পাপমোচন হ'ব, ধন প্ৰাপ্তি হ'ব, স্ত্ৰী পুত্ৰৱতী হ'ব, ডাঙৰ ডাঙৰ সংকটৰ পৰা তেওঁ মুক্ত হ'ব, গ্ৰন্থই আয়ুস আৰোগ্য যশ বৃদ্ধি কৰিব, সুবুদ্ধি দিব, আৰু এই আখ্যানবোৰ সদায় পঢ়া হওক। এইবিলাক পোৱাৰ পিছত উত্তৰাকাণ্ড আৰু কিবা প্ৰয়োজন আছে আপোনালোকে নিজে ভাবক। বেছিলৈ ক'বলৈ নাযাওঁ, দৰকাৰ হ'লে পিছত আৰু প্ৰমাণ দিম। বহুত প্ৰমাণ আছে উত্তৰাকাণ্ড যে ৰামায়ণৰ অংশ নহয়। আৰু সেই উত্তৰাকাণ্ডতে লৱকুশৰ জন্ম দিয়ালে, সীতাক ঘৰৰ পৰা খেদি পঠিয়ালে, সীতাৰ পাতালৰ ভিতৰলৈ সুমুৱাই দিলে, বহুত কিবাকিবি, ৰামৰ লগত লৱকুশৰ যুদ্ধ দিয়ালে, বহুত কিবাকিবি। কিন্তু বাল্মীকিয়ে ৰামে সীতাক উদ্ধাৰ কৰি অনাৰ পিছত নিজ ৰাজ্য পালে, তাত ৰাজ্য গঠন কৰি তেওঁ নিজৰ ৰজা হ'ল। সেয়াতে বাল্মীকিয়ে ৰামায়ণ সামৰি থ'লে।
গতিকে এইবিলাক কোনে উলিয়ালে? বাল্মীকিয়ে ৰামৰ সেইখিনি সময়ত বাল্মীকি আছিল। বাল্মীকিয়ে নিজে সেই সময়ত উপস্থিত থাকি সেই ৰামৰ আখ্যান লিখিছে। সেই শ্ৰেষ্ঠ মৰ্যাদা পুৰুষোত্তম হিচাপে ৰামৰ আখ্যানখন লিখিছিল। ৰামৰ বিষয়ে আত্মজীৱনী নহয়, ৰামৰ জীৱনী লিখিছিল। সেই বাল্মীকিয়ে ৰামায়ণে ৰামক জানে নে আমাৰ পিছৰ এই উত্তৰকাণ্ড লিখাসকলে ৰামক জানে? নিজে ভাবি চাবচোন। ধন্যবাদ।